এটা প্রমোদ বড়ুয়া যদি এটা চকীদাৰ চাকৰি চকীদাৰ এপইণ্টমেণ্ট দিব নোৱাৰে তেতিয়াহ'লে তেনেকুৱা CM ৰাইজৰ কেনেকৈ কাম কৰিব মই কিন্তু একো আশা দেখা নাই গতিকে হাগ্ৰামা মহিলাৰ BTCৰ শক্তি হ্ৰাস কৰিল আমি কাৰ বিৰুদ্ধে নিৰ্বাচন খেলিম ঠিক হোৱা নাই আমি কাৰো বিৰুদ্ধে নহয় BPFৰ সপক্ষত ইলেকশ্যন খেলিম আমি তুমুল প্ৰতিদ্বন্দ্বিতা দিম আৰু আমি জিকি যাম আগন্তুক লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু সেই কেইটামান দিন বাকী থকাৰ সময়তে এটা দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ নিজৰ ৰণকৌশল তৈয়াৰ কৰি লৈছে আৰু সমান্তৰালকৈ আজিৰ দিনটোতো আমি যেহেতু উপস্থিত আছোঁ কলাইগাঁৱত আৰু কলাইগাঁৱত ইতিমধ্যে অনুষ্ঠিত কৰা হৈছে BPFৰ CWCৰ যি কমিটিৰ বৈঠক ইতিমধ্যে আয়োজন কৰা হৈছে আৰু বৰ্তমান মুহূৰ্তত মোৰ সৈতে কলাইগাঁৱৰ MLA দুৰ্গাদাস বড়ো মোৰ সৈতে আছে প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ যেহেতু প্ৰথমে মই কেইটামান প্ৰশ্ন আপোনাক পোনপটীয়াকৈ কৰিব বিচাৰিম বহুকেইটা প্ৰশ্ন আছে যে বৰ্তমান মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে আপোনালোকে বিজেপিৰ বিৰুদ্ধে ইতিমধ্যে ইয়াত টিকট প্ৰক্ষেপ কৰিব প্ৰাৰ্থী প্ৰক্ষেপ কৰিব দৰং ওদালগুৰিত MP প্ৰাৰ্থী প্ৰক্ষেপ কৰিব কিন্তু দেখিবলৈ পোৱা গৈছে যে বৰ্তমান মুহূৰ্তত BPFৰ একেবাৰে জুৰুলা অৱস্থাও কিন্তু দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আপোনাৰ স্পষ্ট কি হ'ব আমি কাৰ বিৰুদ্ধে নিৰ্বাচন খেলিম ঠিক হোৱা নাই কোন দলে খেলিব ঠিক হোৱা নাই আপুনি বিজেপি খেলিব বুলি এই কাৰণে কৈছে যে তেওঁলোকৰ ইয়াত আগতে MP আছে সেই কাৰণে কৈছে যে তেওঁলোকে খেলিব আমি কাৰো বিৰুদ্ধে নহয় BPFৰ সপক্ষত ইলেকশ্যন খেলিম আৰু BPFে নিৰ্বাচন খেলি এইবাৰ আমি তুমুল প্ৰতিদ্বন্দ্বিতা দিম আৰু আমি জিকি যাম সেইটো নিশ্চয় এটা কথা মই ইয়াৰ মাজতে সোধোঁ যিহেতু ডিলিমিটেশ্যনৰ প্ৰসংগ ইতিমধ্যে আহিছে দেখিবলৈ পোৱা গৈছে যে পূৰ্বৰ সময়ত এক প্ৰকাৰে এই দৰং ওদালগুৰি যি সমষ্টি এই সমষ্টিটোত কংগ্ৰেছৰ দুৰ্গ আছিলে অৰ্থাৎ মাইনৰিটি ভোটাৰে তাত যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত তেওঁলোকক নিৰ্ধাৰণ কৰে তেওঁলোকৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে আৰু এই সময়ত ডিলিমিটেশ্যনৰ পিছত আপোনালোকৰ সেই প্ৰাসংগিকতা কিমান থাকিব BPFৰ প্ৰাসংগিকতা কিমান থাকিব সমান্তৰালকৈ কংগ্ৰেছে তাৰ আপোনালোকৰ ভোট বেংকৰ কিবা প্ৰভাৱ পেলাব নেকি সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত কিবা ক'ব বিচাৰিব মই যিসকল দৰং ওদালগুৰিত কংগ্ৰেছী ভোটাৰ আছে প্ৰথমে তেওঁলোকক মই ধন্যবাদ দিছোঁ যে যোৱা 20টা বছৰ তেওঁলোকে হাৰিলেও প্ৰাৰ্থী দি আছে মই ভাবোঁ তেওঁলোকে এনেকুৱাকৈ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক পৰাজিত কৰিব পাৰিবনে মই সন্দেহ আছে এইবাৰ যদি কংগ্ৰেছে খেলে 25 বছৰ চেষ্টা চলাব তেওঁলোকে তাৰমানে গতিকে ৰাইজে ইমান দিন এই দলটোৰ পিছত থাকিবনে নাই আমি ভয় খাইছোঁ এই কাৰণে যে তেওঁলোকে সিদিনা নিৰ্বাচিত কৰা বিধায়কগৰাকীৰ MPটো বাদে তেওঁ MLA নিজিকিম বুলি ভাবিয়ে ভাৰতীয় জনতা পাৰ্টিৰ লগত কাম কাজ কৰাৰ কাৰণে গুচি গ'ল এতিয়ালৈকে 29টা MLAৰ কংগ্ৰেছ দলৰ প্ৰায় 7টা MLA গুচি গৈছে ভাৰতীয় জনতা পাৰ্টিৰ লগত 7গৰাকী MLA গুচি গৈছে গতিকে কংগ্ৰেছৰ প্ৰতি কংগ্ৰেছৰ আস্থা কমাটো মই বিৰোধী ৰাজনৈতিক দল কৰা হিচাপে খুব ভাল লক্ষণ নহয় গণতান্ত্ৰিক প্ৰক্ৰিয়াত আৰু মই ভাবোঁ আমি কংগ্ৰেছক এটা সময়ত সমৰ্থন দিছোঁ BPFে তেতিয়াও কংগ্ৰেছ পৰাজিত হৈছে AIDFে সমৰ্থন দিছিল কংগ্ৰেছক তেতিয়াও কংগ্ৰেছ পৰাজিত হৈছে এতিয়া AIDFৰ লগত নাই BPFৰ লগত নাই কংগ্ৰেছ কেনেকৈ যাব সেইকাৰণে কংগ্ৰেছক আমি সংখ্যালঘু হওক সংখ্যাগুৰু হওক কংগ্ৰেছ মানুহে ভোট দিব বুলি মই নাভাবোঁ তেওঁলোকে অল্টাৰনেটিভ বিচাৰিছে অল্টাৰনেটিভটো BPF ইতিমধ্যে সমৰ্থন কিবা আগবঢ়াইছে নেকি বৰ্তমান মুহূৰ্তলৈকে আলোচনা প্ৰক্ৰিয়া কিমান দূৰ আগবাঢ়িছে কংগ্ৰেছৰ সৈতে কিবা মিত্ৰতা হোৱাৰ সম্পৰ্ক আছে নেকি সেই বিষয়টো কিবা মিত্ৰতা হোৱাৰ দিশে আগবাঢ়িব নেকি পৰৱৰ্তী সময়ত মই প্ৰথম দেখিলোঁ DY 65ত তেওঁলোকৰ জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন আমাৰ দলগাঁৱৰ বিধায়ক ডাঙৰীয়াই আমাৰ দলৰ কথা উপস্থাপন কৰি পেলাই আমি অল্টাৰনেটিভ পাইছোঁ BPFে যদি খেলা অল্টাৰনেটিভ পাম আৰু আমাৰ মানুহখিনি ভোট দিয়াৰ কাৰণে এটা জেগা পাব গতিকে আমি তেওঁলোকক ভোট দিম বুলি কৈছে মইতো আদৰণি জনাবই লাগিব ব্যক্তিগত মানুহ এজনকে আমি ভোট খুজিবলৈ যাওঁ এটা অৰ্গেনাইজেশ্যনে যদি আমাক সমৰ্থন দিয়ে তেওঁলোকৰ ভোটটো আমি আঁকোৱালি ল'ম আমি একেবাৰে
কি কয় অন্তৰেৰে সৈতে তেওঁলোকৰ ভোট ল'ম কাইলৈ যদি কংগ্ৰেছৰ যিসকল ভোটাৰ আছে তেওঁলোকে অল্টাৰনেটিভভাৱে BPFক অন্ততঃ এইবাৰ বিজয়ী কৰাৰ কাৰণে আহে তেওঁলোককো আমি আদৰি ল'ম প্ৰত্যেকগৰাকী ভোটাৰকে আমি আদৰি ল'ম এটা বিষয় ইয়াৰ মাজতে সোধোঁ যেটো দৰং ওদালগুৰি যিটো সমষ্টি আছে সেই সাংসদীয় সমষ্টিটো ইতিমধ্যে দুৰ্গা দাসৰ নাম অন্তৰ্ভুক্ত হৈছে দুৰ্গা দাস বড়োৰ নাম ইতিমধ্যে চৰ্চা চলিছে ৰিহন দৈমাৰীৰ নাম আছে সমান্তৰালকৈ আৰু 3গৰাকী প্ৰাৰ্থী অৰ্থাৎ 5গৰাকীকৈ প্ৰাৰ্থীৰ নাম ইতিমধ্যে চৰ্চা চলা দেখিবলৈ পোৱা গৈছে আপুনি কিমান দূৰ আশাবাদী যে আপোনাক টিকট প্ৰক্ষেপ কৰিব BPF দলে এই দৰং ওদালগুৰি সমষ্টিটোৰ পৰা সেইটো মোক দিব নে কাৰোবাক দিব সেইটো আচলতে আমাৰ কাৰণে মূল প্ৰশ্ন নহয় মোৰ কাৰণেতো আৰু নহয় এই কাৰণে মই বৰ্তমান বিধায়ক হিচাপে মোৰ ইতিমধ্যে গুৰু দায়িত্ব আছে মোক বিজয় কৰাইছে আৰু এটা বছৰ মই ৰাইজৰ কাম কৰিব লাগিব বিধায়ক হিচাপে গতিকে বাকি যি 4জন আছে আটাইকেইগৰাকী উপযুক্ত প্ৰাৰ্থী আমাৰ যিকোনো এগৰাকীক দিলে আমি আগবাঢ়ি যাম আৰু মোক যদি প্ৰাৰ্থিত্ব দিয়ে ময়ো সমানে প্ৰচেষ্টা চলাম বিজয়ী হোৱাৰ কাৰণে আৰু মোৰ এটা নিজা চিনাকি এটা বাহিৰত আছে বাকি যি 5টা সিট আছে ৰঙিয়া কমলপুৰ চিপাঝাৰ মঙ্গলদৈ কালাইগাঁও এই 5টা সিটত AIDF কংগ্ৰেছ AGP BJP আটাইবিলাক ৰাজনৈতিক দলৰ মুৰব্বীসকলৰ লগত মোৰ সম্পৰ্ক ভাল আৰু মই ভাবো বহুতেই ৰচিদ ধৰি পেলাই নাটানে এইবাৰ নিজৰ দলৰ আপোনাক যদি ব্যক্তিগতভাৱে সোধা হয় যে 11 লাখ ভোটাৰৰ ভিতৰত দুৰ্গা দাস বড়োৰ সেই দুৰ্গ অৰ্থাৎ দুৰ্গা দাস বড়োৰ সেই ভোটৰ অংকৰ ক্ষেত্ৰত কিমান শতাংশ ভোট দুৰ্গা দাস বড়োক দিব পাৰে নহয় ভোটটো আচলতে BTCত আমি দল হিচাপে পাম ব্যক্তি হিচাপে নহয় মই যিমান পাম হয়তো বাকি প্ৰাৰ্থীসকলে খেলিলেও সিমানে পাব বাহিৰৰ যি 10.5 লাখতকৈ অধিক ভোট আছে সেইখিনি হয়তো অলপ কম বেছি হ'ব পাৰে মই খেলিলে হয়তো দুটামান ভোট বেছি পাম কোনোবা এজন প্ৰাৰ্থীয়ে খেলে দুটামান ভোট কম পাব কিন্তু মই ভাবো নীতি আৰু আদৰ্শ চাইহে দলটো ধৰ্মনিৰপেক্ষ হয় নে নহয় গণতন্ত্ৰত বিশ্বাসী হয় নে নহয় অসমৰ সংবিধান মানে নে নামানে নে মুখৰ আগত জাতি আৰু ধৰ্মৰ কথাই কৈ থাকে BPFে তেনেকুৱা ধৰণৰ নীতি আৰু আদৰ্শ চাই মানুহ ভোট দিব গতিকে মই ভাবো দুৰ্গা দাস বড়োৱে হওক বাকি 4গৰাকী প্ৰাৰ্থীয়ে হওক তেওঁলোকে ভোট দিয়াত আপত্তি নকৰিব এতিয়া যেটো দেখিবলৈ পোৱা গৈছে যে দৰং ওদালগুৰিতেই হওক বা কোকৰাঝাৰ সমষ্টিতেই হওক দুটা সমষ্টি UPPL সমান্তৰালকৈ BJP একত্ৰিত হৈ তেওঁলোকৰ যি মিত্ৰজোঁট আছে সেই মিত্ৰজোঁটৰ ফালৰ পৰা টিকট প্ৰক্ষেপ কৰা হ'ব বুলি কৈছে যে ওদালগুৰি বা দৰং সমষ্টি ইতিমধ্যে BJPৰ প্ৰক্ষেপ কৰাৰ কথা কৈছে সমান্তৰালকৈ কোকৰাঝাৰ সমষ্টি ইতিমধ্যে UPPLৰ কথা প্ৰাসংগিকতা আহিছে কিমান সঁচা মিছা সেয়া পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব কিন্তু ইয়াৰ মাজতে মই সুধিব বিচাৰিছোঁ যে প্ৰত্যাহ্বান জনাব পৰাকৈ BJPৰ যদি টিকট প্ৰক্ষেপ কৰে BJP প্ৰাৰ্থী যদি প্ৰক্ষেপ কৰে প্ৰত্যাহ্বান জনাব পৰাকৈ BPFৰ গাত কিমান জোৰ আছে আমি BTCত আমি 17 বছৰ প্ৰত্যাহ্বান নহয় আমি 1 নম্বৰতে আছো লাষ্ট ইলেকশ্যনতো আমি 1 নম্বৰ জোৰ কৰি আমাক গভৰ্ণৰ ডাঙৰীয়া অন্যায় কৰিলে হে হম গভৰ্ণৰ ডাঙৰীয়া এতিয়াও এক আমি ভাৰতীয় জনতা পাৰ্টি UPPL ইয়াত 1 নম্বৰ হ'ব পৰা নাই ইলেকশ্যন খেলি আজিও নহয় তেওঁলোক গতিকে আমি 1 নম্বৰে ইয়াত আৰু BPFৰ MP ইলেকশ্যনত আপুনি দেখিব আমি জনজাতীয় সম্প্ৰদায় অন্যান্য জনগোষ্ঠীৰ ভোট সংখ্যালঘুসকলৰ ভোট আমাৰ বংগভাষী নেপালী ভাষী আদিবাসী যিয়ে নহওক সকলো সেক্টৰৰ মাজত BPFক গ্ৰহণ কৰা নজিৰ যোৱা 15টা বছৰে আছে গতিকে মই ভাবো সেই জনগোষ্ঠীসমূহে BPFৰ নীতি আৰু আদৰ্শৰ প্ৰতি চাই পেলাই ভোট দিব চাওক আমাৰ দৰং ওদালগুৰিত 6টা সমষ্টিত মাজবাট ওদালগুৰি টংলা ভেৰগাঁও তামুলপুৰ আৰু গুৰেশ্বৰ এই 6টা সিটত আমাৰ 11 লাখ প্লাস ভোট আছে আৰু আমি BTCত 1 নম্বৰ হ'ম BJP 2 নম্বৰ হ'ব ইয়াত মই আপোনাক পোনপটীয়াকৈ এটা প্ৰশ্ন সুধো যদি আপুনি মোক সেই প্ৰশ্নটোৰ পোনপটীয়াকৈ উত্তৰ দিয়া ভাল লাগিব ইমান কেইটা বছৰে BPFৰ এই দুৰৱস্থাটো হ'বলগীয়া মূল কাৰণটো কি আছিলে বাৰু মূল কাৰণটো আপুনি কি ভাবে BPFৰ এজন MLA হিচাপে দুৰৱস্থাটো আমাৰ হোৱা নাই ক'ত দুৰৱস্থা হ'ল আমি 3বাৰ ইলেকশ্যন খেলাৰ পিছতো সৰকাৰ কৰিলো আমি পূৰ্ণ গতিত সৰকাৰ চলাইছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত
তাৰ পিছতো আমাৰ জনসমৰ্থন নাইকিয়া কৰিব নোৱাৰিলে বিজেপি আৰু প্ৰমোদ বড়োৱে লগ লাগি এটাই পাইছে 9টা এটাই পাইছে 10টা সিট আমি পাইছোঁ 17টা এজন কংগ্ৰেছে গতিকে এই কথাখিনি চাবলৈ গ'লে আমাৰ গণভিত্তি আমি বিপদত পৰা নাই আৰু এই এবছৰত যোৱা বছৰটোত সাংগঠনিক কাম কাজ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে সন্মুখত থাকি নেতৃত্ব দিছে গতিকে তেওঁৰ সাহস আৰু তেওঁ যি ধৰণে নেতৃত্ব দিছে তালৈ চাই আজি আপুনি দেখিছে কোনটো দলত মানুহ জইন কৰিব লাগে যিটো দল চৰকাৰত আছে বিজেপিত জইন কৰিব লাগে UPPLত জইন কৰিব লাগে AGPত ইয়াতো আজি UPPL আৰু বিজেপিৰ মানুহে BPFত জইন কৰিছে যিটো দল নেকি ক্ষমতাত নাই ইয়াত গতিকে মানুহৰ 4 বছৰ নাযাওঁতেই আমুৱাইছে BTCত থকা চৰকাৰখন বিশেষকৈ মই ভাবোঁ BPF 2003 চনৰ পৰা 1 নম্বৰ হৈ আছে আৰু আগন্তুক নিৰ্বাচনতো 1 নম্বৰ হ'ব UPPL শাসনলৈ অহাৰ পিছৰে পৰা এটা কথা বাৰে বাৰে চৰ্চা হয় সেই প্ৰশ্নটো মই সুধিম বুলি ভাবি থাকোঁ কিন্তু আজি আপোনাক মই সুবিধা পাইছোঁ প্ৰশ্নটো মই সুধি পেলাওঁ যিহেতু UPPL শাসনলৈ অহাৰ পিছত এটা কথা কয় যে যেতিয়া হাগ্ৰামা মহিলাৰী শাসনত আছিলে তেওঁ BTC চিফ হিচাপে যেতিয়া দায়িত্বভাৰ লৈ আছিলে তেতিয়া বহু হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ কথা কয় 1000 কোটি টকাৰ কেলেংকাৰী এটা প্ৰসংগ বাৰে বাৰে প্ৰশ্ন উত্থাপন হয় সেই ক্ষেত্ৰত আপোনাৰ মই স্পষ্টীকৰণটো বিচাৰিছোঁ কথাটো কিমান সঁচা বা এনেই সেইটো উপৰুৱা কিবা তথ্য দিয়ে নেকি বা UPPL ফালৰ পৰা এইটো কিবা ভুৱা তথ্য প্ৰচাৰ কৰে নেকি যদি তেনেকুৱা দুৰ্নীতিৰ কিবা তেওঁলোকৰ প্ৰমাণ আছে প্ৰমোদ বড়ো ডাঙৰীয়া 4 বছৰ কি ঘাঁ কাটি আছেনো কেছ দিব লাগিছিল গ্ৰেপ্তাৰ কৰিব লাগিছিল তেওঁ শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগিছিল হাগ্ৰামা মহিলাৰ বিৰুদ্ধে মুখেদি কৈ থাকিলে নহ'ব নহয় আমিওতো তেওঁৰ বহুত কথা শুনিছোঁ তেওঁৰ পৰিয়ালৰ কথা শুনিছোঁ তেওঁৰ সতীৰ্থসকলৰ কথা শুনিছোঁ আমি য'ত মিটিং কৰি আছোঁ এইটো সমষ্টিৰ সতীৰ্থৰ কথাও আমি শুনিছোঁ মোৰ হাতত প্ৰমাণ নাই মই এনে কৈ দিলেতো নহ'ব অমুকে ইমান টকা খাইছে তমুকে তিমান কথা খাইছে মই এনে কৈ দিলে নহ'ব আমি যিদিনা তথ্য পাম সেইদিনা আমি গুমাৰ ফাঁক কৰি দিম গতিকে হাগ্ৰামা মহিলাৰে BTCৰ শক্তি হ্ৰাস কৰিলে কেনেকৈ BTCৰ শক্তি হ্ৰাস কৰিলে 16টা ডিপাৰ্টমেণ্ট কাটি দিছিলে 17টা ডিপাৰ্টমেণ্ট BTCৰ মানুহক ভাল পাই পেলাই নতুনকৈ নটিফিকেশ্যন কৰা নাই হাগ্ৰামা মহিলাৰী নেতৃত্বত BPF দলে গুলজাৰ কৰি দিলে BTC সাৰা আসাম যে প্ৰমোদ বড়ো এগৰাকী দুৰ্বল CM তেওঁ 16টা ডিপাৰ্টমেণ্ট অসম চৰকাৰে লৈ গ'লে একো কৰিব নোৱাৰিলে ভাবি চাওকচোন 4 বছৰ এই ডিপাৰ্টমেণ্ট কেইটা নাই আজি 1 মাহো হোৱা নাই আকৌ নটিফিকেশ্যন কৰি ফিৰাই দিছে ফিৰাই দিয়া মানে লৈ গৈছিলে এইটোৱে প্ৰমাণ হ'ল তেওঁ যে অপদাৰ্থ এইটো নিৰ্বাচনে কিবা টোপ দিছে নেকি একো টোপ নহয় কেনেকৈ টোপ হ'ব ক্ষমতাটো লৈ গৈছে ক্ষমতাটো লাগে বুলি তেওঁ ক'ব লাগে ক'লে হাগ্ৰামাই ক'লে BPF দলৰ সৈন্যসকলে আৰু এতিয়া আজি কেইদিনমান আগতে সেই 16টা ডিপাৰ্টমেণ্ট ঘূৰাই দিছে নাম্বাৰ 1 নাম্বাৰ 2 চেণ্ট্ৰেল ৰিক্ৰুটমেণ্ট কমিটি এখন আছিল ইয়াত 3rd গ্ৰেড 4th গ্ৰেড এপইণ্টমেণ্ট দিয়া তাৰ ঠাইত প্ৰমোদ বড়োৱে যিমান BTC 3rd গ্ৰেড 4th গ্ৰেড ভেকেঞ্চি আছে সব ৰাজ্য চৰকাৰক দিলে এতিয়া BTCত কোনে চাকৰি কৰিব আহিছে জানানে নাই প্ৰমোদ বড়োৰ দিনত শিৱসাগৰ ডিব্ৰুগড় গুৱাহাটী নগাঁও মৰিগাঁৱৰ পৰা ইয়াত 3rd গ্ৰেড 4th গ্ৰেড চাকৰি আনিছে ধিক্কাৰ দিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক যে 4th গ্ৰেড চাকৰি দিয়া অধিকাৰ তুমি ৰাখিব নোৱাৰিলা এতিয়া আমি গালি পাৰাৰ পিছত আমি ৰাইজৰ মাজত এই বিষয়টো লৈ যোৱাৰ পিছত তেওঁ কৈছে যে আমাৰ যিটো চেণ্ট্ৰেল ৰিক্ৰুটমেণ্ট কমিটি আছে BTCৰ আমি গঠন কৰিলোঁ গঠন হৈছে তেওঁলোকৰ চৰকাৰ শেষ হ'বলৈ কেইদিনমানহে আছে আৰু গতিকে দুইটা বস্তুৱে তেওঁলোকে প্ৰমাণ কৰিছে যে তেওঁলোকে দুৰ্বল কৰিছিল BTC তাতকৈ ডাঙৰ উদাহৰণ কি লাগে আৰু পূৰ্বৰ সময়ত যেটো সেই বিষয়টো যেনেকৈ BTC যিসকল শিক্ষাগত অৰ্হতা থকা যিসকল লোক বা যিসকল নৱপ্ৰজন্ম সেইসকলে আচলতে BTCত এই ভেকেঞ্চি যিসমূহ পোষ্ট আছিলে সেই পোষ্টসমূহ কিন্তু তেওঁলোকক দিয়া হৈছিলে বা তেওঁলোকে লাভ কৰিব লাগিছিলে আজিৰ দিনটোত আপোনালোকো বিৰোধী দল হিচাপে BTCত থকাৰ পিছত কেনেদৰে তেওঁলোকে সেই আপুনি যোনটো প্ৰসংগ উত্থাপন কৰিলে বাহিৰৰ পৰা ল'ৰা ছোৱালী আনি ইয়াত ইতিমধ্যে পোষ্টিং কৰা হৈছে সেই ব্যৱস্থাটো কেনেকৈ হ'বলৈ পালে আপোনালোকৰো কিবা দুৰ্বলতা আছে আমাৰ দুৰ্বলতাৰ প্ৰশ্ন অহা নাই আমি সবলভাৱে APSC চাকৰি বাদ দি আটাইবিলাক চাকৰি আমি প্ৰমোদ বড়ো অহাৰ লগে লগে আমি লোকে এপইণ্টমেণ্ট দিছোঁ APSC কণ্ডাক্ট কৰাখিনি বাদ চব দিছোঁ
এতিয়া প্ৰমোদ বড়োৱে একে থৰহৰি কম্পমান ৰাজ্য চৰকাৰ বুলি ক'লে তেওঁ এৰি দিছে গোটেইখিনি ভেকেঞ্চি দি দিছে তাৰ পৰা এপইণ্টমেণ্ট দিছে প্ৰমোদ বড়োৱে তলকিবই নোৱাৰিলে এতিয়া প্ৰমোদ বড়োৱে যদি এটা চকীদাৰ চাকৰি চকীদাৰ এপইণ্টমেণ্ট দিব নোৱাৰে তেতিয়াহ'লে তেনেকুৱা CM ৰাইজৰ কেনেকৈ কাম কৰিব মই কিন্তু একো আশা দেখা নাই মই শেহতীয়াকৈ আৰু এটা প্ৰশ্ন কৰোঁ যিহেতু BPF-লৈ ইতিমধ্যে সমৰ্থন আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে UDF-ৰ ফালৰ পৰা বিষয়টো চৰ্চা চলি আছে আপোনাক বিধায়ক হিচাপে মই সুধিছোঁ যে কথাটো সঁচা নে যে UDF-ৰ ফালৰ পৰা সমৰ্থন আহিছে নেকি BPF-লৈ আমাৰ এইবাৰ নিৰ্বাচন আমি অকলে খেলিম BPF দলে আমি এই মুহূৰ্তলৈকে কোনো ৰাজনৈতিক দলৰ লগত কথা পতা নাই আৰু AIDF আৰু কংগ্ৰেছ এই ৰাজনৈতিক দল দুটা মহাজোঁটত আছিল আমিও আছিলোঁ কংগ্ৰেছে মহাজোঁট ভংগ কৰিলে AIDF আৰু কংগ্ৰেছ দুৰ্বাদল কাজিয়া চলি আছে AIDF-এ অলৰেডি প্ৰাৰ্থী তেওঁলোকে 3টা সমষ্টিত দিম বুলি ক'লে তাৰ ভিতৰত ওদালগুৰি নাই ওদালগুৰিত আমাৰ দৰং ওদালগুৰি নাই তেওঁলোকৰ কেণ্ডিডেটে নাই এতিয়া কংগ্ৰেছে তেওঁলোকক গদ্দাৰ বুলি কৈছে কিবা বুলি কৈছে তেওঁলোকে কংগ্ৰেছক ভোট নিদিওঁ বুলি কৈছে অল্টাৰনেটিভ বিচাৰিছে বিজেপিকটো নিদিয়ে আমি অল্টাৰনেটিভহে তেওঁলোকে আনুষ্ঠানিকভাৱে তেওঁলোকে নিজাববীয়াকৈ দিয়ে আৰু বিধায়কগৰাকী স্থানীয়ভাৱে দিয়ে আমি ৱেলকাম কৰিছোঁ আমাক ভোট দিলে আমি ভোট নালাগে বুলি ক'ম নেকি এজন ইণ্ডিভিজুৱেল মানুহকো আমি ঘৰলৈ যাই অনুৰোধ কৰা আপোনাৰ ভোটটো দিব বুলি এতিয়াতো এটা দলে যদি ইয়াত স্থানীয়ভাৱে সিদ্ধান্ত লৈ পেলাই আমাক দিয়ে আমিতো একবাৰ নহয় 100বাৰ নমস্কাৰ কৰি সেই ভোট ল'ম আমি আৰু এটা বিষয় চৰ্চা চলিছে সেইটো যে বিৰোধী যি ঐক্য সেই বিৰোধী ঐক্যৰ সৈতে BPF একত্ৰিত হ'ব বুলিও চৰ্চা চলিছে কথাটো কিমান সঁচা নাই আমাৰ তেনেকুৱা কথা একো চলা নাই যোৱাকালিও কোকৰাঝাৰত আমাৰ হায়াৰ বডিৰ মিটিং হৈছে আমি তেনেকুৱা একো কথা পতা নাই এইটো নিৰ্বাচনৰ সময়ত এটা গছিপ ওলায় আৰু সেইটো আপুনিও শুনিছে চাগে তেনেকুৱা একো হোৱা নাই যদি দলে টিকট আপোনাক প্ৰক্ষেপ কৰে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'ব উপায় নাই দলৰ সৈনিকে ইলেকশ্যন খেলিবই লাগিব দলৰ নিৰ্দেশ মানিবই লাগিব গতিকে দলৰ নিৰ্দেশ সাৰোগত কৰি নামি যাব লাগিব আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হৈছে দুৰ্গা